Lis pata batil koro, lis pata batil koro, lis pata batil koro, lis pata batil koro, Asa long live, Adivasi Jindabad, Adivasi Jindabad. আজি যোৱা 16 আগষ্টত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ আহ্বান মৰ্মে চিন্তন সভাত এটা দুটা ডিসিশন লোৱা হৈছিল। এটা আছিল যে এফিজি বাৰ্নিং অফ সিএমৰ প্ৰতিমূৰ্তি দাহ কৰা, ডক্টৰ নুমল মমিনৰ প্ৰতিমূৰ্তি দাহ কৰা, অমৰ সিং টিছো আৰু যিমান এমএসসি বিলাক আছে সকলোৰে, যেহেতু ইয়াৰ প্ৰতিবাদত আমি মানে লিজ পাটাৰ বিৰুদ্ধে আমি এইটো আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। আৰু লগতে আজি মই কাৰ্বি আংলং অট'নমাছ কাউন্সিল মই মিষ্টাৰ তুলিৰাম ৰঙাক ডাইৰেক্ট মই প্ৰশ্ন কৰিব বিচাৰিছো বা স্পষ্টীকৰণ বিচাৰিছো যে এইটো যিটো লিজ পাটা আৰু ভূমি নীতি কোনটো অধীনত বনাই, ইয়াৰটো গোটেই অসমত 1886 চেপ্টাৰ 10 মতে চলে। তো কাউন্সিলৰ কোৰ পৰা অধিকাৰ পালে, অট'নমাছ কাউন্সিলে যে এই কোৰ পৰা অধিকাৰ পালে যে এইটো লিজ পাটা আপোনাৰ ভূমি নীতি এইবিলাক কোনটো অধীনত বনাইছে এইটো স্পষ্টকৰণ কৰিব লাগে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সিএম ইমিডিয়েটলি। আৰু আমাৰ আন্দোলন একদম ভয়ানক থাকিব, আপোনালোকক আজি কৈ দিছো। খালি একটা আমাৰ এমএসসি সাহেবৰ ৰিকুৱেষ্টত আমি আজি প্ৰগ্ৰামটো এই চিঠিৰ 20 তাৰিখৰ মিটিং কাৰণে কিবা কৈছো, কিন্তু আমাৰ আন্দোলন একদম জাৰি থাকিব। আৰু যেতিয়ালৈকে আদিবাসীৰ সমাধান নহয়, কাৰ্বি আংলঙত বস্তি বাগানত থকা আদিবাসী যেতিয়ালৈকে সমাধান নহয়, আমি এতিয়া আন্দোলন অল অসমত চলি আছে। আমাৰ আন্দোলন ৰাজনৈতিক ভাৱে, এইবাৰ আমি আন্দোলন বিলাক যিমান ৰাজনৈতিক ভাৱে আমি ডাইৰেক্ট আমি ৰাজনৈতিক ভাৱেহে এতিয়া আক্ৰমণ কৰিম। বৰ্তমান চৰকাৰক হওক, যিকোনো ৰাজনৈতিক দলক যে আদিবাসী 79 ইয়াৰ্স অফ ইণ্ডিপেণ্ডেন্স হৈ গ'ল, কিন্তু আমাৰ জাতিবিলাক আজিলৈকে স্বাধীন পোৱা নাই, আমাৰ এছটি পোৱা নাই, মাটিৰ পাটা পোৱা নাই, 551 টকা হাজিৰা পোৱা নাই। আজি আমি অট'নমাছ কাউন্সিল বিচাৰিছো, একো পোৱা নাই আমি সব জাগাত। এই কাৰণে আজি আমাক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক আমাৰ মাননীয় এমএসসি সৰ্বং তেলেংগাৰ থ্ৰু দি এটা চিঠি ইস্যু কৰিছে, দিবলৈ প্ৰেৰণ কৰিছে যে 20 তাৰিখে আমাৰ লগত আলোচনা কৰিব। আৰু বৰ্তমান অলৰেডি বস্তুটো ৰিভোক কৰি এটা নটিফিকেশন ওলাব বুলি আমি গম পাইছো, কিন্তু আমাৰ বিশ্বাস নাই। কিন্তু আজি এটা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই একটা ৰেসপেক্ট ৰাখি ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক আৰু আমাৰ এমএসসি সাহেবৰ ৰিকুৱেষ্টত আমি এই আজিৰ যিটো বাৰ্নিং এফিজি বাৰ্নিংটো স্থগিত ৰাখিছো। কিন্তু অহা যিটো 25 তাৰিখ যদি আমাৰ মিটিং ফলাফল ভাল দেখো, 20 তাৰিখে হলে আমি আমাৰ আন্দোলন কাৰ্যসূচী স্থগিত কৰিম। 20 তাৰিখে যদি আমি ৰিজাল্ট ভাল নালাগে, ইয়াৰ ভয়ানক আন্দোলন হ'ব। ভূমি নীতিৰ সময় আপুনি 2012 চাইছিলে, কাৰ্বি আংলঙৰ বাগান গাঁৱে বস্তিয়ে টাউনে সকলো জাতি জনগোষ্ঠী ওলাই যেনেকা আন্দোলন হৈছিলে এনেকাই হ'ব ইয়াত। আৰু আমাৰ স্থিতি একেই থাকিব, কিন্তু একটা ৰেসপেক্টৰ কাৰণে আমি এই আজিৰ প্ৰগ্ৰামটো অকল স্থগিত ৰাখিছো। কিন্তু আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল তুলিৰাম নেতাধীন কাউন্সিলক এতিয়াও হুকিয়াই আছো আৰু আগতো হুকি আছো, আমাৰ লগত আমাক বুৰ্বক বনাব নালাগে। আমি এতিয়া সকলো জাতি জনগোষ্ঠী বিশেষকৈ আদিবাসী বহুত চালাক হৈছে। আমি এতিয়া আমাৰ পলিটিকেল আন্দোলন আৰম্ভ হৈছে আৰু হ'বই, আমাক বিভিন্ন ইস্যু লৈ। Jindabad, Jindabad, Jindabad. Jindabad, Jindabad, Jindabad. Asa long live, long live, long live. Asa long live, long live, long live. No pata no rest, no rest, no rest. No pata no rest, no rest, no rest. Lis pata batil karo, batil karo, batil karo. 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 Asa long live, long live, long live.